নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 নৱেম্বৰ। লাখ লাখ মহিলা আৰু পুৰুষৰ বেংক একাউণ্টত সোমাই পৰিব টকা। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। মাজত মাত্ৰ 5 দিন বাকী আছে আৰু এই 5 দিনৰ পূৰ্বে আপোনালোকৰ কৰিব লাগিব আবেদন। লগতে যান বাহনৰ গৰাকীৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। যিসকল ব্যক্তি ৰেচন কাৰ্ড পোৱা নাই সেইসকল ব্যক্তিক চৰকাৰে প্ৰদান কৰিব নতুন ৰেচন কাৰ্ড। কেৱল ইয়াৰ নহয় পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰী একাউণ্টত সোমাই পৰিব 4,000 টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনি। যদি আপুনি অৰুণোদয় আঁচনিত আবেদন কৰিব পৰা নাই তেনে ক্ষেত্ৰত এইবাৰ আপুনি নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। নিৰ্বাচনৰ পিছতে চৰকাৰে নতুনকৈ অৰুণোদয় আঁচনি প্ৰদান কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। যান বাহনৰ গৰাকীলৈ এটা জৰুৰী খবৰ। যদিহে নাই শীঘ্ৰে লগাই লওক এই দুইবিধ সামগ্ৰী নোহোৱাকৈ আপুনি যান বাহন চলাব নোৱাৰিব। কেইবাটাও নতুন নিয়ম সলনি কৰা হৈছে। যান বাহনৰ লাখ লাখ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্ৰে বাহনৰ গৰাকীয়ে কৰিব লাগিব এই কাম। প্ৰত্যেকগৰাকী যান বাহনৰ গৰাকীয়ে বাহনত লগাব লাগিব ফগ লাইট। কেৱল ইয়াৰ নহয় চালক তথা আৰোহীয়ে পৰিধান কৰিব লাগিব চিট বেল্ট। কুঁৱলীৰ সময়ত অত্যাধিক বেগত আপুনি বাহন চলাব নোৱাৰিব। বাহনৰ হেডলাইটৰ পৰ্যাপ্ত পোহৰ থকাটো প্ৰয়োজনীয়। যান বাহনৰ আইন মানি চলক আপোনাৰ যান বাহন, অন্যথা আপুনি ডাঙৰ বিপদত পৰিব। কোনো অত্যাধিক জৰুৰী কাম নাথাকিলে নিশাৰ ভাগত দূৰণিবতীয়া যাত্ৰা পৰিহাৰ কৰক। যান বাহনৰ লাখ লাখ গৰাকীলৈ কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে, কিয়নো মাজত কেইটাদিনমান বাকী আছে। তাৰ পিছতে ভয়ংকৰ ঠাণ্ডাই দেখা দিব ৰাজ্যবাসীৰ মাজতে আৰু ইয়াৰ আগতে এইকেইটা নিয়ম আপোনালোকে মানিব লাগিব, অন্যথা ভয়ংকৰ এক্সিডেণ্ট হ'ব পাৰে। তাৰ বাবে সাৱধানৰ বাবে চৰকাৰে কেইবাটাও নতুন নিয়ম সলনি কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, বুলডোজাৰৰ একশ্যন। বুলডোজাৰ চলোৱা বিষয়ৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়দান। অভিযোগ থাকিলেই কাৰোবাৰ ঘৰ ভাঙি দিয়াটো সঠিক নহয় বুলি মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। ঘৰখনে এজন ব্যক্তিৰ অন্তিম সুৰক্ষা। দোষী হ'লেও ঘৰটো ভাঙি দিয়া কাৰ্য সঠিক নহয়। এনে কাৰ্য কৰা বিষয়াসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। চৰকাৰে নিজৰ নিৰ্দেশত সম্পত্তি ধ্বংস কৰিব নোৱাৰে। অভিযুক্তৰ বিৰুদ্ধে বিচাৰক হিচাপে কাম কৰিব নোৱাৰে চৰকাৰে। বুলডোজাৰ একশ্যনক লৈ উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়দান। হয় বন্ধুসকল, এখন ডাঙৰ ৰায়দান প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, হাতত মাত্ৰ 5 দিন বাকী আছে। আহি গ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0। আজি আপুনি আবেদন কৰক। কৃষি আৰু ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ, কিয়নো মুকলি হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0। বৃদ্ধি কৰা হ'ল আবেদনকাৰীৰ বয়সৰ ঊৰ্ধ্বসীমা। শুকুৰবাৰৰ পৰা আবেদনৰ বাবে মুকলি হ'ল পৰ্টেল। 18 নৱেম্বৰলৈকে পৰ্টেলত কৰিব পাৰিব আপুনি আবেদন। বাছনিভুক্ত হ'লেহে আপুনি লাভ কৰিব 2 লাখ টকা আৰু 5 লাখ টকা। 28 বছৰৰ পৰা 45 বছৰৰ ব্যক্তিয়ে কৰিব পাৰিব ইয়াৰ বাবে আবেদন। পূৰ্বে এই সীমা আছিল 40 বছৰ আৰু আৰু বহুতে আবেদন কৰিছিল যে 40 বছৰ নহয় অলপ ভৰাই দিব লাগে বা সাধাৰণ শ্ৰেণীৰ আবেদনকাৰী 10ম শ্ৰেণী উত্তীৰ্ণ হ'লে হ'ব। যদি আপুনি আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আবেদন কৰিব পাৰিব। আগতে 40 বছৰ ঊৰ্ধ্ব সময় সীমা দিয়া আছিলে আৰু এতিয়া 40ৰ পৰা 45 কৰা হৈছে। আনহাতে SC/ST আবেদনকাৰীয়ে 10ম শ্ৰেণীলৈকে পঢ়া হ'ব লাগিব। ইয়াৰ বাবে কৰিব লাগিব পঞ্জীয়ন। অভিযান্ত্ৰিক শিক্ষা তথা ডিগ্ৰী থকাসকলে লাভ কৰিব 5 লাখ টকা। যদি আপুনি ডিগ্ৰী ক্লিয়াৰ কৰিছে তেনে ক্ষেত্ৰত আপুনি 5 লাখ টকাৰ সুবিধা লাভ কৰিব। আনহাতে আনসকলে লাভ কৰিব 2 লাখ টকাৰ সুবিধা। যদি আপুনি মেট্ৰিকলৈকে লিখা পঢ়া কৰিছে তেনে ক্ষেত্ৰত আপুনি মেট্ৰিক পাছ কৰিলে লাভ কৰিব 2 লাখ টকা। আবেদনৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ? শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ, বেংক পাছবুক, ড্ৰাইভিং লাইচেন্স, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ ID কাৰ্ড প্ৰয়োজন হ'ব। লগতে পৰ্টেলত গৈ আপুনি কৰিব লাগিব আবেদন আৰু আবেদনকাৰীৰ অসমৰ বাসিন্দা হ'ব লাগিব। যদি আপুনি আবেদন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আবেদনকাৰী অসমৰ স্থানীয় বাসিন্দা হ'ব লাগিব। নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীভুক্ত হ'ব লাগিব আপোনাৰ আৰু আগ্ৰহী আবেদনকাৰীয়ে cm888.assam.gov.in কৰিব লাগিব পঞ্জীয়ন। নিজৰ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল ID
দিব লাগিব পঞ্জীয়ন কৰাৰ সময়তে আৰু বেংক পাছবুক আপুনি ইয়াৰ সৈতে সংলগ্ন কৰিব লাগিব পৰৱৰ্তী সময়ত বাছনিভুক্ত হ'লে আপুনি লাভ কৰিব 2 লাখ আৰু 5 লাখ টকা হয় বন্ধুসকল আপোনালোকে সম্পূৰ্ণকৈ জানিলে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ চামগুৰিত ৰকিবুল হুছেইনক বহুখেদা হয় বন্ধুসকল এখন ডাঙৰ পলিটিকেল আপডেট মুকলি হৈছে ৰকিবুল হুছেইনক খেদিলে বিজেপি কৰ্মীয়ে ৰকিবুল হুছেইনক খেদাক লৈ কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পূৰ্বে হালমাৰাত বিজেপি কৰ্মীয়ে খেদিলে ৰকিবুল হুছেইনক একাংশ বিজেপি কৰ্মীৰ বিৰুদ্ধে যান-বাহনত আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে ৰকিবুল হুছেইনক খেদাৰ সময়তে আক্ৰমণ কৰিলে সাংবাদিকৰ বাহনত বিজেপিৰ ফ্লাগ লৈ থকা একাংশই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰকিবুল হুছেইনক খেদিলে বিজেপি কৰ্মীয়ে হয় বন্ধুসকল এখন ডাঙৰ খবৰ এখন গুৰুত্বপূৰ্ণ খবৰ পলিটিকেল আপডেট মুকলি হৈছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ 31 ডিচেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰক এই কাম অন্যথা আপোনাৰ যদি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লিংক আছে আপুনি কোনো ধৰণৰ লেনদেন কৰিব নোৱাৰিব আধাৰ কাৰ্ডৰ লাখ লাখ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ 31 ডিচেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰক এই কাম পেন কাৰ্ডৰ সৈতে লিংক কৰক আপোনাৰ আধাৰ কাৰ্ড বেংকত একাউণ্ট থাকিলে আপুনি কৰিব লাগিব পান কাৰ্ডৰ লগত আধাৰ কাৰ্ডখন লিংক প্ৰতিগৰাকী কৰদাতাই বাধ্যতামূলকভাৱে কৰিব লাগিব এই কাম অতি সহজতে ঘৰতে বহি আপুনি লিংক কৰিব পাৰিব পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কিদৰে লিংক কৰিব পেন কাৰ্ড আৰু আধাৰ কাৰ্ডখন লিংক মাত্ৰ 5টা প্ৰক্ৰিয়াৰে অতি সহজতে লিংক কৰিব পাৰিব আপুনি প্ৰথমতে আপুনি টেক্স ই ফিলিং পৰ্টেলত গৈ www.incometax.gov.in যাওক আৰু দ্বিতীয়তে হোম পেজত গৈ কুইক লিংক এটা অপশ্যন দেখাব তাতে আপুনি ক্লিক কৰক তৃতীয়তে লিংক আধাৰ ষ্টেটাছত গৈ আপোনাৰ পেন আৰু আধাৰ নম্বৰ সন্নিবিষ্ট কৰক যদিহে আপোনাৰ পেন আৰু আধাৰ নম্বৰ লিংক হৈ আছে তেতিয়া আপোনাৰ লিংক হৈ থকা বুলি মেছেজ আহিব আৰু যদি হৈ থকা নাই তেতিয়া হলে আপুনি লিংক আধাৰ অপশ্যনত ক্লিক কৰক ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত এখন ফৰ্ম আহিব আপোনাৰ নেমটো দিব লাগিব আধাৰ নম্বৰ লগতে পেন কাৰ্ড নম্বৰটো দিব লাগিব দিয়াৰ পিছত যেতিয়া আপুনি সাবমিট কৰিব সাবমিট কৰাৰ লগে লগে এখন 24 ঘণ্টাৰ ভিতৰতে আপোনাৰ আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ড লিংক হৈ থাকিব সো বন্ধু-বান্ধৱীসকল আপোনালোকে সম্পূৰ্ণ প্ৰক্ৰিয়া জানিলে কেনেকৈ আপুনি লিংক কৰিব যদি লিংক কৰাত কিবা অসুবিধা হয় নিশ্চয় কমেন্ট কৰি জনাব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ মুকলি হল সিএম হেল্পলাইন নম্বৰ আৰু প্ৰত্যক্ষভাৱে দিব পাৰিব যিকোনো ধৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানুৱাৰীত মুকলি হ'ব সিএম হেল্পলাইন নম্বৰ মুকলি কৰা হ'ব লেণ্ডলাইন নম্বৰ হোৱাটছআপ নম্বৰ মুকলি কৰিব ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰত্যক্ষভাৱে দিব পাৰিব আপুনি যিকোনো ধৰণৰ অভিযোগ পোৰ্টেল যোগে অভিযোগৰ প্ৰদানৰ বাবে ব্যৱস্থা কৰিব ৰাইজৰ বাবে আপোনাৰ অভিযোগৰ ভিত্তিত লোৱা হ'ব ব্যৱস্থা ফেসবুক লাইভ যোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে দিলে এটা ভাল খবৰ হয় বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'